Hello everyone, Assalamu alaikum. আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ স্বাগতম জনালো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু এতিয়া মাজনিশা টোপনিয়াই ভিডিঅ'টো আৰম্ভ কৰিছো। এতিয়া 3টা বাজিছে। সকলোৱে জানেই ৰমজান মাহ চলি আছে। দেৰিকে হলো আপোনালোক সকলোকে পবিত্ৰ ৰমজান মাহৰ বহুত শুভেচ্ছা জনালো। আশা কৰো সকলোৱে ৰোজা ভালে গৈ আছে আৰু ইয়াত 3টালে 10 মিনিট আছে। সেহেৰি বাবে উঠিলো আৰু আজি আমাৰ ঘৰত সেহেৰি খুৱাইছে আৰু মই আছো বৰ্তমান মোৰ মাৰ ঘৰত আৰু এইফালে আগফালে আবাই মানুহ বহিবলৈ বাবে এনেকৈ পাৰি দিছে আৰু মছজিদত জামাত আছে আমাৰ মছজিদত। সেই মছজিদৰ জামাতৰ মানুহখিনিকে আমাৰ ঘৰত আজি সেহেৰি খাবলৈ মাতিছে আৰু এইফালে আমাৰ টিকলিও সেহেৰি খাবৰ বাবে উঠি দিলে আৰু তাইকো অকণমান মই ভিডিঅ' কৰি ৰাখিলোঁ আৰু এইফালে আমি জনতি খানা যোগাৰ কৰি আছে। এইফালে মাছ ভাজি আছে আৰু এইফালে ভাত উলিয়ালে। বেছি টাইম নাথাকিবই, মানুহ অহাৰ লগে লগে দিব লাগিব আৰু এইফালে মাংস যি ৰেডি কৰিছে সেয়া আপোনালোকক দেখাই দিছোঁ। এইফালে দাইল আৰু এইফালে নিমখ জলকীয়া আচাৰ চাটনি সকলোবিলাক ৰেডি কৰি ৰাখিছে আৰু এইফালে তৰকাৰীবিলাক উলিয়াই দিছে বাতিয়ে নহ'লে দেৰি হৈ যাব। মানুহ নহা আগতে ৰেডি কৰি হ'লে দিবলৈ ভাল হয়, সুবিধা হয়, কাৰণ তেওঁলোকক খোৱাৰ পিছত আমাৰ ঘৰৰ মানুহখিনিও খাব লাগিব। হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। আপোনালোক সকলোকে দেৰিকৈ হ'লেও পবিত্ৰ ৰমজান মাহৰ বহুত শুভেচ্ছা জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সকলোৱে ৰোজা ভালে গৈ আছে আৰু বহুত দিন হ'ল ব্লগ দিয়াই নাই আৰু মই আছোঁ মোৰ মাৰ ঘৰত। অহা কেইদিনমান হ'ল এক্সাম আছিলে, তাৰপৰা বাহিৰে ঘৰলৈ আহিলোঁ। বহুত দিন থকাকৈ অহাও নাই আৰু মোৰ গাটো ভাল নাছিল, এতিয়া ভাল পাইছোঁ আৰু গাটো ভাল নাথাকিলে ভিডিঅ' কৰিবলৈ মন নাযায়, সেইকাৰণে বহুত দিন ভিডিঅ' কৰাই নাই আৰু এইটো হ'ব মোৰ ৰমজানৰ প্ৰথমটো ব্লগ। আজি 8টা ৰোজা, 8 নম্বৰ ৰোজা আজি আৰু আজি হৈছে 19 মাৰ্চ আৰু 19 মাৰ্চ তাৰিখটো আমাৰ কাৰণে বহুত বেছি স্পেচিয়েল, কাৰণ আমাৰ জুনৰ আজি বাৰ্থডে, মানে মোৰ কেকাৰ ছোৱালীজনী, তাই আজি জন্মদিন। তাই আজি এবছৰ সম্পূৰ্ণ হ'ল। ইমান জল্দি যে এবছৰ হোৱা নিচিনা লাগিছে। সৌদিনা জন্ম হৈছিলেহে, হস্পিটেলৰ পৰা ব্লগ দিছিলোঁ আপোনালোকক। আজি তাই এবছৰ সম্পূৰ্ণ হ'ল। আপোনালোক সকলোৱে তাইৰ কাৰণে দোৱা কৰিব, তাই যাতে সদায় ভালে থাকে, সুস্থ হৈ থাকে, ভাল মানুহ হয়, দোৱা কৰিব তাইৰ বাবে। আৰু ৰমজান মাহত ব্লগ বনোৱা হোৱাই নাই, ভাবিলোঁ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ আজি। আৰু মই অহা দুদিনৰ পিছতে আমাৰ ঘৰত সেহেৰি দিছিলে, তেতিয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু তাৰপিছত আৰু ভিডিঅ' কৰা নহ'লে, সেইকাৰণে ভিডিঅ'টো আপলোড নকৰিলোঁ। মছজিদৰ মানুহক মছজিদত জামাত আছিলে, তেওঁলোকক সেহেৰি খুৱাইছিলে, তাৰো অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এই ভিডিঅ'টো লগাই দিছোঁ মই আৰু আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পাব। কিমান কি দেখাব পাৰোঁ একো নাজানো। এতিয়া ব'লক আমাৰ বাৰ্থডে গালে কি কৰি আছে দেখাওঁ। আৰু পাকঘৰত ইফতাৰৰ যোগাৰো চলি আছে, বৌয়ে ইফতাৰ বনাই আছে। 5টা 20তে আছে ইফতাৰ। সময়ত বহুত দৌৰা লাগি যায় সোনকালে পৰা নবনালে। ব'লক দেখাওঁ আপোনালোকক। এইজনী আমাৰ বাৰ্থডে গাৰ্ল, চোৱা আকৌ এইফালে। তুমি চকলেট খাব পৰা হৈ গ'লা নি আজি চকলেট খাব পৰা হৈ গ'লা নি? টি ৰাখি থৈছে ষ্টাইল, মাকে ষ্টাইল কৰি দিছে। তাৰপিছত এইফালে চোৱা, এইফালে মুখলে কৈ দিওঁ, ইমান মজা লাগিছে খাই, ইমান মজা লাগিছে। ভাল লাগিছে নি? মোক দিয়া, মোক নিদিয়ে। মুখখন চা, আমি জানিলে চাইছে বা। এতিয়া আহিলোঁ পাকঘৰলৈ। পাকঘৰত ইফতাৰৰ যোগাৰ চলি আছে। এইফালে মই ডিমৰ বাকলিবিলাক গুচাই দিছোঁ আৰু বৌয়ে বাকী কামবিলাক কৰি আছে। ৰ'ব দেখাইছোঁ আপোনালোকক কি কৰিছে। এইফালে পকৰি বনাবলৈ বেচন, পিঁয়াজ, নৰসিংহ সকলোখিনি ঠিক কৰি ৰাখিছে আৰু এইফালে আটা মৰাও হৈ গ'ল ৰুটি বনাবলৈ। আৰু এইফালে কেঁচা বুট, এইখিনি বইল কৰিব লাগিব। আৰু আজি ইফতাৰত বনিব আমিজানৰ হাতৰ স্পেচিয়েল মালিতা। এইফালে মালিতা বনাবলৈ হানিকি পিঠা বনোৱা হৈ গ'ল। এই পিঠাটোক বহুতে পানী পিঠা বুলি কয় আৰু কিমান ডাঙৰকৈ বনাইছে দেখিছা নাই আমিজানে। আৰু এই পিঠাখিনি এতিয়া আমিজানে টুকুৰা কৰি লৈছে আৰু কেনেকৈ বনাই আপোনালোককো দেখাম।
এইফালে পিঠাখিনি সৰু সৰুকৈ ভাঙি লোৱা হৈ গ'ল আৰু এইফালে অলপমান ড্ৰাই ফ্ৰুটছ লোৱা হৈছে। এইফালে কাজু, কিচমিচ, এলমণ্ড আৰু এইফালে নাৰিকলৰ গুড়ি। এতিয়া এইখিনি কেনেকৈ বনাই দেখাম। আৰু এইফালে বনি আছে ৰুটি, গোল গোল ৰুটি। গোল নে বেকা হৈছে? তেৰা বেকা চব হৈছে আৰু ৰোজা ভমকত চব হৈ গৈছে। এজনী উঠিব দেই, আমাৰ বাৰ্থডে গাৰ্লজনী উঠিব দেই। উস্তাদি, আমাৰ উস্তাদি। কি হৈছে? ইমান উৎপাত কিহৰ? ইমান উৎপাত কিহৰ? এতিয়া আপোনালোকক মালিতা বনোৱা প্ৰচেছটো অলপ দেখাই দিওঁ। সকলোৱে জানি বনাবলৈ, আমাৰ ঘৰত আমি যেনে কেনেকৈ বনাই সেয়াহে দেখাইছোঁ। প্ৰথমত গুড়খিনি পগাই লৈছে, তাৰপিছত যিখিনি ড্ৰাই ফ্ৰুটছ লৈছিলে আটাইখিনি তাত দি দিছে আৰু ধুনীয়াকৈ লৰাই আছে। আৰু যেতিয়া গুড়খিনি উতলি যাব তেতিয়া তাত যিখিনি পিঠা টুকুৰা টুকুৰি কৰি থৈছিলে আটাইখিনি তাত দি দিছে আৰু লৰাই লৰাই যেতিয়া ডাঠ হৈ আহিব গুড়খিনি আৰু তাৰপৰা ধুনীয়া কালাৰ এটা আহিব পিঠাখিনিৰ পৰা, তেতিয়া আমাৰ মালিতা ৰেডি হৈ যাব। দেখাই দিলোঁ আপোনালোকক। আপোনালোকে কেনেকৈ বনাই কমেণ্ট কৰি জনাবচোন। এয়া আমাৰ মালিতা ৰেডি হৈ গ'ল আৰু এইফালে মই বাতি এটাত উলিয়াই লৈছোঁ আৰু খাবলৈ বহুত টেষ্টি হৈছিলে। চুৰ কৰিছে, চুৰ চুৰ, আমাৰ চুৰ ওলাইছে দেই। কি চুৰ কৰিছা তুমি? আম চুৰ কৰিছা নিছা? খাই দিয়া আকৌ। পেলাইছেহে। এতিয়া ইফতাৰৰ সকলোবিলাক বস্তু বনাই মেলি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ মই টেবুলত উলিয়াই দিলোঁ আৰু এইফালে মালিতাখিনি আৰু এনেকৈ ধুনীয়াকৈ সজাই মেলি খালে ভাল লাগে। আৰু ইফতাৰলৈও বেছি টাইম নাই আৰু 10 মিনিটমান সময় আছে আৰু আবা মছজিদত কৰে ইফতাৰ। আবালৈ মছজিদলৈ দি পঠিয়ালোঁ আৰু আপোনালোককো অকণমান দেখাই দিলোঁ। ইফতাৰ কৰা মেলা হৈ গ'ল আৰু এতিয়া এফালে আমাৰ জুনৰ বাৰ্থডে কেক আহি গ'ল, মমাইকে লৈ আহিছে। হেপী বাৰ্থডে মাহিৰা। খাইছে দে কেঁচি খাই দে। কেঁচিখন আকৌ ডাঙৰ মামুৰ আনিছে। খাইছে মুখখন পেকেটা পেকেট কৰি গৈ। কোনে আনিছে? মামুৱে আনিছে নি? মামুৱে ইমান ধৰণৰ ধৰণৰ গাড়ী এখন লৈ আহিছে। বৰ ধুনীয়া লাগিছে দেই। তুমি যে কাৰ্টুনত দেখি থাকা কেনেকুৱা মাইনা গাড়ী এখন। কোনে পায় আৰু মজা। এতিয়া হ'ব কেক কাটিং আৰু বাৰ্থডে বুলি তেনেকৈ চেলিব্ৰেট কৰা কথা একো নাছিলে, কাৰণ ৰমজান মাহতে পৰিলে বাৰ্থডে আৰু মমাইকে লৈ আহিলে কেক, সেইকাৰণে ওচৰৰ ল'ৰা ছোৱালীকেইটাকো মাতি দিয়া হ'ল আৰু এতিয়া আমাৰ যোনে কেক কাটিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই। বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আপোনালোকক।